আমাৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শুভঙ্কৰ বৰ্মন আজি ৰাতিপুৱা স্কুললৈ আহি পাওঁতে এখন অটো ৰিক্সাত আছিলে যেনিবা আৰু আছিলে কিছুমান ষ্টুডেণ্ট তাৰপিছত অটো ৰিক্সাৰ পৰা কেনেকৈ আকস্মিকভাৱে পৰি গৈছে বা সেইটো খবৰ যেতিয়া আমাৰ এগৰাকী আচাৰ্যই খবৰ দিলে ততাতৈয়াকৈ আমাৰ নিকেতনৰ প্ৰধান আচাৰ্যৰ সৈতে আৰু কেইজনমান আচাৰ্যই লগে লগে সেই দুৰ্ঘটনাস্থলীত যায় আৰু সেই আমাৰ ছাত্ৰগৰাকীক হস্পিটেলত অসমীয়া মানে বিলাসীপাৰা অসমীয়া হস্পিটেলত লৈ আহে আৰু যিখিনি প্ৰাথমিক ট্ৰিটমেণ্ট কৰাৰ পিছত ল'ৰাজনক আমাক কোকৰাঝাৰলৈ পঠিয়াই দিয়ে আৰু আমাৰ আচাৰ্য এজন এতিয়াও সেই ল'ৰাজনৰ লগতেই আছে প্ৰথম শ্ৰেণীৰ ছাত্ৰ খবৰ পঠালে যে তেওঁ মৃত বুলি ঘোষণা হৈছে মাতৃৰ অৱস্থাও ইমান এটা ভাল নহয় সংকটজনক মানে কঁকালত দুখ পাইছে বুলি কৈছে আমাৰ তেনেকুৱা নিৰ্দেশ অহা নাই কিন্তু এটা নিৰ্দেশ আহিছে আমাৰ যেনেকুৱা উপায়ুক্ত মহোদয়ে দিছে যিটো আমি সেই নিৰ্দেশ মৰ্মে আমাৰ মৰ্ণিং ক্লাছ আৰম্ভ হৈছে 7:30 বজাৰ পৰা আৰম্ভ হৈছে আৰু সেই আমি সেই মানে অৰ্ডাৰ মৰ্মে আজিও সেই আমাৰ মানে গতানুগতিক পাঠদান আৰম্ভ হৈছে আৰু শুনামতে 10জনমান আছিলে সেইকেইজন আমি আহিছিল নিকেতনত আমি যিখিনি প্ৰাথমিক ট্ৰিটমেণ্ট দিয়া হৈছে আৰু সেই ঘৰলৈকে গৈ পাইছে বুলি আমি এটা ফোনযোগে আমি আলোচনা কৰি লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ